দিছে কিমান বিলাক ঠিকাদাৰ আছে নেশ্যনেল হাইৱে ওচৰতে কিমান মানুহ আছে এই দেখা নাই নেকি আজি কিমান 3 দিন হ'ল সেইকণে আধা মিটাৰ ৰাস্তা নহয় টুলগেট বৃদ্ধি হৈছে দাদা কিন্তু টুলগেট বৃদ্ধি হৈছে তেওঁলোকে খালি টকা লাগে আৰু টুলগেট বঢ়াব লাগে কিন্তু ৰাস্তাতে ক'ত কি হয় পাব্লিকৰ কাৰণে চিন্তা নকৰে এই ৰকম হয় নেকি গাড়ী ড্ৰাইভাৰ টেক্স কিমান লয় গাড়ী টেক্স কিমান লয় এইপিনে টুলগেট দুটা দিব লাগে আমি 120 কিলোমিটাৰ কিমান দিব লাগে পাব্লিকৰ প্ৰতি হেৰাচমেণ্ট হৈছে দাদা পাব্লিক হেৰাচমেণ্ট মানে মানুহ আৰামো হৈছে এম্বুলেন্সত মানুহ আহিব পৰা নাই কেনেকুৱা দুৰ্গতি হৈছে আমাৰ এতিয়া 1.5 ঘণ্টা লাগিছে 1.5 কিলোমিটাৰ বাটা হওঁতে এনেকুৱা হয় নেকি দেখিবলৈ পোৱা গৈছে বহুতো মানে ট্ৰেভেলাৰ এইবোৰ মানে বন্ধ হৈ গৈছে মানে বন্ধ হৈ গৈছে আমাৰ নগা গাড়ী আহিব পৰা নাই 2-3 দিন গাড়ী আহিব পৰা নাই কামৰ কাৰণে জানে ইমান অকণমান ৰাস্তা বনাওঁতে হ'বলৈ ইমান দিন লাগে নেকি ইমান ডাঙৰ ডাঙৰ ঠিকাদাৰ আছে নেশ্যনেল হাইৱে এইবিলাক মানে চব যি পথ নিৰ্মাণ কাৰ্য যি আপোনাৰ খানাপাৰাত নাপাওঁতে ইয়াত আপোনাৰ আৰম্ভ কৰিছিলে সেই কাম এতিয়া বৰ্তমান স্তব্ধ হৈ আছে আৰু স্তব্ধ হৈ আছে কিন্তু তেওঁলোকে যিখিনি আপোনালোকৰ ৰাস্তাটোতে গ্ৰিল লগাই থৈ দিছে বা ড্ৰাম লগাই থৈ দিছে সেই নিৰ্মাণ কাৰ্য চলি থকাৰ অৱস্থাত লগাইছিলে কিন্তু এতিয়ালৈকে সেই ড্ৰামবিলাক বা গ্ৰিলবিলাক আঁতৰাই দিয়া হোৱা নাই আৰু আঁতৰাই নিদিয়াৰ কাৰণেই আপোনাৰ গোটেই পথটো আজি স্তব্ধ হৈ পৰিছে যি উজনিৰ পৰা আপোনাৰ নামনিলৈকে গৈ থকা মানুহখিনি আজি ৰাস্তাত 3 ঘণ্টা 4 ঘণ্টা ৰখি থাকিব লগা হৈছে আপোনাৰ এম্বুলেন্স হস্পিটেলত সময়মতে গৈ পোৱা নাই ছাত্ৰ ছাত্ৰী বিদ্যালয়ত গৈ পোৱা নাই কিছুমানৰ ট্ৰেইন মিছ হৈছে কিছুমানৰ ফ্লাইট মিছ হৈছে কিন্তু এই গোটেই গাফিলতি কাৰ এই গাফিলতি হৈছে NHAIৰ কাৰণ তেওঁলোকে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল যেটো কাৰণ সিহঁতে এইটো গম পায় এইটো এটা মূল পথ এই মূল পথটোত আপোনাৰ নিশাৰ ভিতৰতেই পথ এটা নিৰ্মাণ কৰি ওলাব লাগে কাৰণ এই পথটো একদম ব্যস্ত এটা পথ আৰু এই ব্যস্ত পথটোত যদি এটা পথ সামান্য এটা নলা বনাই আছে আৰু এটা ৰাস্তা বনাই আছে সেইখিনি কামৰ কাৰণে তেওঁলোকক এসপ্তাহ নালাগে চাগে তেওঁলোকৰ কি অসুবিধা আছে ব্যক্তিগত অসুবিধা আছে নাজানো বা কাৰোবাৰ চাগে একদম লেহেমীয়া গতিত কাম চলিছে আৰু লেহেমীয়া গতিত তেওঁলোকৰ কাম কাজৰ কাৰণে আজি সাধাৰণ ৰাইজ জিয়াটো ভুগিছে আৰু সাধাৰণ ৰাইজে এতিয়া বৰ্তমান 3 ঘণ্টা গুৱাহাটী যাবৰ কাৰণে মানুহৰ চিন্তা হৈছে ছাত্ৰ ছাত্ৰী বিদ্যালয়ত পঠাবৰ কাৰণে পেৰেণ্টছৰ চিন্তা হৈছে আৰু বৃদ্ধি হৈছে কিন্তু তাৰ পাছত কিন্তু পাব্লিক যে আমি ছাত্ৰ সন্থাই আন্তঃদিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই আমি পূৰ্বৰ পৰা কৈছোঁ যে যোৰাবাটত আপোনাৰ এজাক বৰষুণতে এবুকু পানী হয় কিন্তু আজি টুলকৰ বৃদ্ধি কৰিছে আৰু এই সোণাপুৰৰ টুলগেটখন একেবাৰে বেআইনী টুলগেট সেই টুলগেটখন একদম ইলিগেলি বহি আছে আৰু এই পথটোৰ কাৰণে টুলকৰ যিহেতু লৈ আছে এই টুলকৰ লৈ কিনে সাধাৰণ ৰাইজক জিয়াটো ভোগাই কিয় আছে যদি আপুনি সাধাৰণ ৰাইজক যে হাৰাশাস্তি দি আছে তেতিয়াহ'লে টুলকৰ এতিয়া আপোনাৰ বন্ধ কৰক আৰু টুলগেটখন উঠাই পেলাওক আৰু যেতিয়ালৈকে পথ নিৰ্মাণ কাৰ্য একদম সম্পূৰ্ণ নহয় টুলকৰ যিখিনি লৈ আছে আমি একদম মানে ল'বৰ কাৰণে আমি মানা কৰিছোঁ আৰু অসম চৰকাৰক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে যিখন অসমে নিজৰ এটা উপগ্ৰহ ছেটেলাইট বনাবৰ কাৰণে তেওঁলোকে যুঁজা চলাইছে সেইখন অসমত আজি এটা পথ নিৰ্মাণৰ কাৰণে এসপ্তাহ লাগে নেকি বৰ দুৰ্ভাগ্যজনক কথা বৰ আমি লাজ পাইছোঁ আপোনাৰ এই গোটেই স্থিতিটোত আপুনি এই গোটেই বিষয়টো পৰ্যবেক্ষণ কৰক আৰু যি ঠিকাদাৰ হওক বা NHAIৰ যি কিছুমান বিষয়াই যদি ইয়াত কাম নিৰ্মাণ কাৰ্য অতি সোনকালে যদি কাম নকৰে তেতিয়াহ'লে বেলেগ ডিপাৰ্টমেণ্টক দি দিয়ক বা বেলেগ কোনোবা ঠিকাদাৰক দি দিয়ক ট্ৰাফিক ব্ৰাঞ্চৰ যিখিনি মানুহ আছে যোৰাবাট ট্ৰাফিক ব্ৰাঞ্চক একেবাৰে তেওঁলোকৰ মানে যি কাম তেওঁলোকৰ লেহেমীয়া হৈছে আমি যোৰাবাটৰ পৰা এতিয়ালৈকে খানাপাৰা আহি পালোঁ এতিয়ালৈকে ট্ৰাফিক ব্ৰাঞ্চৰ এজন আমি তেওঁলোকৰ কৰ্মৰত বিষয়া এজন আমি আপোনাৰ হাইৱেত নাপালোঁ ইয়াত যদি এখন যদি এম্বুলেন্সো ফচি থাকে তেওঁক ৰং চাইডেদি হ'লেও যোৱাৰ ব্যৱস্থাটো কৰি দিয়া নাই আজি ইয়াতে আপোনাৰ আৰ্মি ফচি আছে ছাত্ৰ ছাত্ৰী ফচি আছে এয়া আপোনালোকে যোৰাবাট আৰক্ষী যি আপোনাৰ যান বাহন আৰক্ষী শাখা তেওঁলোক একেবাৰে ব্যৰ্থ হৈছে